নমস্কাৰ ই কক্সাৰ এটা নতুন ভিডিঅ'লৈ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ জ্যোতি বাইদেউ এটা নতুন আলোচ্য বিষয় লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিছো ভাৰতৰ প্ৰাকৃতিক উদ্ভিদ জলবায়ু কৃষি আৰু জনসংখ্যাৰ আজি আমি পাঠভিত্তিক অনুশীলনী প্ৰশ্নসমূহ চাম যোৱা ক্লাছত আমি এই পাঠৰ আলোচনা কৰিলো আজি আমি পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নসমূহ ভালদৰে বুজিবলৈ চেষ্টা কৰিম ঠিক আছে আমাৰ প্ৰথম প্ৰশ্নটো আছে কি কৈছে ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয় গতিকে ভাৰতত যেহেতু দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয় বুলি আমি জানোৱে যেনেদৰে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ এই দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয় গতিকে আমাৰ উত্তৰটো হ'ব শুদ্ধ নম্বৰ প্ৰশ্নটো চাও জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম নহয় 2011 লোকপিয়ল মতে ভাৰতৰ স্থান আমাৰ দ্বিতীয় হয় প্ৰথম হৈছে আমাৰ চীন গতিকে ইয়াৰে উত্তৰটো হৈছে অশুদ্ধ তাৰ পিছৰ প্ৰশ্নটো ভাৰতত প্ৰায় সমাজেদি কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে শুদ্ধ উত্তৰ আমি ক্ৰান্তীয় দেশৰ বাসিন্দা হয়নে ক্ৰান্তীয় অঞ্চলৰ বাসিন্দা হয় ঠিক আছে তাৰ পিছত দক্ষিণ ভাৰতৰ কলামাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী হয় দক্ষিণ ভাৰতৰ কলামাটি আমাৰ চাহ খেতিৰ কাৰণে নহয় কি খেতিৰ কাৰণে কপাহ খেতিৰ কাৰণে উপযোগী হয় গতিকে এটো আনসাৰ আমাৰ কি হ'ব অশুদ্ধ মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় চিৰসেউজীয়া উদ্ভিদ আমাৰ মৰুভূমি অঞ্চলত পাই জানো চিৰসেউজীয়া ক'ত পায় য'ত 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় মৰুভূমি অঞ্চলত একেবাৰে বৰষুণ নহয় গতিকে ইয়াৰে উত্তৰটো আমাৰ হ'ব শুদ্ধ ইয়াতে আমাৰ কাইটিয়া মৰুচ উদ্ভিদে পোৱা যায় ঠিক আছে তাৰছত এতিয়া আমাৰ শুদ্ধ অশুদ্ধ উত্তৰটো লিখা আছে গতিকে আমি ইয়াৰে শুদ্ধ উত্তৰটো বাছি উলাব লাগিব দক্ষিণ পশ্চিমীয় মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ আৰৱ সাগৰ আৰু লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয় আমি জানো আমাৰ কাষতে কি আছে আৰৱ সাগৰখন আছে গতিকে প্ৰশান্ত মহাসাগৰ আমাৰ ভাৰতৰ কাষত নাই গতিকে ইয়াৰে উত্তৰকেইটা ভুল লোহিত সাগৰো আমাৰ ওচৰত নাই গতিকে আৰৱ সাগৰ হৈছে শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো কি চাও 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হল প্ৰতি বৰ্গ কিলোমিটাৰ 380 382 324 গতিকে 380 নহয় 324 নহয় 380 হ'ব তাৰ পিছত গ নম্বৰটো হৈছে ফলমূল উৎপাদনত পঞ্জাব জম্মু কাশ্মীৰ হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম আমি জানো ঠাণ্ডা ঠাইত ফলমূল বেছিকৈ উৎপাদন হয় আৰু এই উৎপাদন হোৱা ঠাইখন হৈছে জম্মু কাশ্মীৰ গতিকে পঞ্জাব আৰু হিমাচল প্ৰদেশ নহয় আমাৰ জম্মু কাশ্মীৰ শুদ্ধ উত্তৰ মৰুভূমি অঞ্চলত চিৰসেউজীয়া কাইটিয়া তৃণজাতীয় উদ্ভিদ পোৱা যায় চিৰসেউজীয়া মৰুভূমি অঞ্চলত নাপায় য'ত 200 সেন্টিমিটাৰতকৈ অধিক পাব লাগিব তৃণজাতীয় উদ্ভিদো নাপায় তাতেও বৰষুণ থাকিব লাগিব কাইটিয়া উদ্ভিদ বা কাইটিয়া মৰুচ উদ্ভিদহে আমি মৰুভূমি অঞ্চলত দেখা পাওঁ গতিকে তৃণজাতীয় আৰু কাইটিয়া চিৰসেউজীয়াটো নহয় গতিকে কাইটিয়াটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্নটো চাও ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ আমি জানো যে ভাৰতৰ বেছি জনসংখ্যা ক'ত আছে অৰুণাচল প্ৰদেশত নাই মহাৰাষ্ট্ৰত নাই ক'ত আছে উত্তৰ প্ৰদেশত আছে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ ঠিক আছে এতিয়া আমি ক অংশৰ লগত খ অংশ মিলাম আমি ইয়াতে ভালদৰে লিখি লৈছো চোৱাচোন মৌচুমী উদ্ভিদ বৰষুণ ক'ত হয় য'ত বছৰি 100 সেন্টিমিটাৰ পৰা 200 সেন্টিমিটাৰ বৰষুণ হয় তাৰ পিছত তৃণজাতীয় উদ্ভিদ ক'ত হয় তৃণজাতীয় উদ্ভিদ বছৰি 50 সেন্টিমিটাৰতকৈ 100 সেন্টিমিটাৰ বৰষুণ হয় তাৰ পিছত কাইটিয়া মৰুচ উদ্ভিদ ক'ত হয় কাইটিয়া মৰুচ উদ্ভিদ য'ত একেবাৰে বৰষুণ কম হয় তাৰ মানে মৰুভূমি অঞ্চলত আকৌ য'ত বেছি বৰষুণ হয় 200 সেন্টিমিটাৰৰ পৰা অধিক হেবিলাকত চিৰসেউজীয়া উদ্ভিদ আমি দেখিবলৈ পাওঁ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো কি আছে চাওঁচোন 4 নম্বৰ প্ৰশ্নত দিয়া আছে জনসংখ্যা হ্ৰাস বৃদ্ধি কি কাৰণত হ'ব পাৰে গতিকে জনসংখ্যা আমাৰ
বৃদ্ধিও হয় কেতিয়াবা হ্ৰাসও হয় গতিকে কি কাৰণত হ'ব পাৰে সেয়া আমি চাওঁ আহা কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে জনসংখ্যাৰ হ্ৰাস বা বৃদ্ধি হৈ থাকে জনসংখ্যাৰ এনে হ্ৰাস বা বৃদ্ধি হোৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বোলা হয় সাধাৰণতে কোনো এখন ঠাইৰ জনসংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত হয় হ্ৰাস হোৱাটো খুব কমে হয় কিন্তু কিছুমান প্ৰাকৃতিক কাৰণ যি ধৰে প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প হয়নে তাৰপিছত সুনামি ৰোগ ব্যাধি তাৰপিছত যুদ্ধ বিগ্ৰহ মহামাৰী স্থায়ীভাৱে ঠাইখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা হ্ৰাস পায় ঠিক আছে সাময়িকভাৱে কমিবও পাৰে আনহাতে কোনো ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত যিমান মানুহ প্ৰব্ৰজন হৈ পেলাই সেই ঠাইলৈ আহিছে তেতিয়া তাতে জনসংখ্যা বৃদ্ধি হয় ঠিক আছে তোমালোকক প্ৰব্ৰজনৰ কথা কৈছিল বা হয়নে নহয় জনপ্ৰব্ৰজন মানে কিছুমান ঠাইত যেতিয়া নিবনুৱা সমস্যা বা তাতে ধৰা খাবলৈ নাপায় তেতিয়া মানুহবিলাক বেলেগ ঠাইলৈ গুচি যায় ঠিক আছে সাধাৰণতে মৃত্যুৰ হাৰতকে যদি জন্মৰ হাৰ বেছি হয় তেতিয়াও জনসংখ্যা বাঢ়িবলৈ ধৰে ঠিক আছে গতিকে এইটো উত্তৰ আমি এইদৰে লিখিম ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ'ল দেশখনৰ বিশালতা বেলেগ বেলেগ ভূ-প্ৰকৃতি বিষুৱৰ পৰা দূৰত্ব উচ্চতাৰ পাৰ্থক্য মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে ঠিক আছে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰাৰ একেটা হৈছে কাৰকসমূহ দেশৰ বিশালতা বেলেগ বেলেগ ভূ-প্ৰকৃতি বিষুৱৰ পৰা দূৰত্ব বিষুৱৰ পৰা আমি কিমান দূৰত অৱস্থিত আছো হেতু নিৰ্ভৰ কৰে উচ্চতাৰ পাৰ্থক্য সাগৰ পৃষ্ঠৰ পৰা কিমান দূৰত পাহাৰীয়া অঞ্চলৰ পৰা কিমান দূৰত হেবিলাকো আমাৰ এবিলাকত জলবায়ু নিৰ্ধাৰণ কৰে মৌচুমী বতাহেও এটা কাৰক হিচাপে পৰিগণিত হয় ভাৰতৰ ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় চিৰসেউজীয়া উদ্ভিদৰ কথা তোমালোকক কৈছো যিবিলাক অঞ্চলত 200 সেন্টিমিটাৰতকৈ বেছি বৰষুণ হয় সেইবিলাক অঞ্চলতে চিৰসেউজীয়া উদ্ভিদ পোৱা যায় গতিকে য'ত বৰষুণ বেছি তাতে চিৰসেউজীয়া উদ্ভিদ আমি পোৱা যায় বুলি ক'ব পাৰো সেউজীয়া উদ্ভিদ ভাৰতৰ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল উজনি অসম অৰুণাচল হিমালয়ৰ নামনি অংশ মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আন্দামান নিকোবাৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায় গতিকে এইখিনি ঠাই আমাৰ 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা আমি দেখা পাওঁ ঠিক আছে ভাৰতৰ কপাহ খেতি হোৱা ঠাইসমূহ কি হয় কপাহ খেতিৰ কাৰণে আমি গম পাইছিলো যে আমাক কলা মাটি দৰকাৰ হয় গতিকে কলা মাটি ক'ত আছে মধ্যপ্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয় ঠিক আছে গতিকে কপাহ খেতি আমাৰ দক্ষিণৰ ফালে এই কপাহ খেতি কৰা দেখা পাওঁ গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি এইকেইটা প্ৰশ্নই আলোচনা কৰিলো অহা ক্লাছত আমি ৰৈ যোৱা প্ৰশ্নসমূহ আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিম গতিকে তেতিয়ালৈ সামৰিছো নমস্কাৰ